আমাৰ সাংবাদিক বন্ধুসকল, সাংবাদিক বান্ধৱীসকল, আপোনালোক সকলোকে আমি আজি এই সংবাদ মেললৈ তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। মোৰ লগত মোৰ কেইবাগৰাকীও সহকৰ্মী আছে, ক্ৰমে অৰূপজ্যোতি ভূঞা, গজেন্দ্ৰ প্ৰসাদ উপমান্য আৰু আমাৰ সম্পাদক অসীম মল্ল বুজৰ বৰুৱা, স্পোক্স পাৰ্চন, আৰু আনগৰাকী স্পোক্স পাৰ্চন ইউথৰ ভাইচ প্ৰেচিডেণ্ট সোলাক্ষী দাস। আজি আপোনালোকে জানে যে যোৱাকালি 2024-25 এই বিত্তীয় বৰ্ষৰ কাৰণে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে কালি বাজেট দাখিল কৰিছে। এই বাজেটখন সন্দৰ্ভত আমি তৃণমূল কংগ্ৰেছে আমাৰ বক্তব্য বাজেটৰ সন্দৰ্ভত আপোনালোকৰ যোগেদি ৰাইজৰ আগত আমি দাঙি ধৰিব খুজিছোঁ। প্ৰথম কথা, এখন বাজেট হ'ব লাগে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতিশ্ৰুতি। এখন বাজেট হ'ব লাগে যে আগন্তুক বছৰটোৰ কাৰণে ৰাজ্যখনত কেনেকৈ বিকাশৰ পথলৈ লৈ যাম তাৰ দিক নিৰ্ণয়। বাজেটৰ মূল লক্ষ্য সেই দুটা, আৰু জনসাধাৰণৰ আশা আকাংক্ষাবিলাক তাত প্ৰতিফলিত কৰিব লাগে। কিন্তু দুৰ্ভাগ্যজনক কথা যে ইয়াৰ আগৰ বাজেটো আৰু যোৱাকালিৰ বাজেটখনো কেৱল বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে বাজেটখন হৈছে কেৱল শাসনত আকৌ বৰ্তি থাকিবৰ কাৰণে, কেনেকৈ ভোট কিনি হিতাধিকাৰী সৃষ্টি কৰি কেনেকৈ মানুহক কিনি ৰাখি কেনেকৈ আমি আকৌ ক্ষমতা দখল কৰিব পাৰোঁ, সেই কৌশলত সেইটো কাৰণেহে বাজেটখন বনোৱা হৈছে। জনসাধাৰণৰ অভাৱ অভিযোগ দূৰ কৰিবৰ কাৰণে, ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ কাৰণে বাজেটখন তৈয়াৰ কৰা হোৱা নাই। এতিয়া আমাৰ এই অভিযোগ কিমান সত্য আৰু কিমান অসত্য তাক আমি কালি বাজেটত দিয়া তথ্যৰে আমি আপোনালোকক প্ৰমাণ কৰিব খুজিছোঁ। প্ৰথম কথা, বাজেটখনত যিটো আয় দেখাইছে, গোটেই বাজেট চাইজটো হৈছে বহুত ডাঙৰ, সাংঘাতিক ডাঙৰ বাজেট চাইজ, 2.9 লাখ ক্ৰোৰ। এক বছৰত 2.9 লাখ ক্ৰোৰ টকা ৰাজ্যখনৰ কাৰণে খৰচ কৰিম বুলি কৈছে, বহুত ডাঙৰ বাজেট। কিন্তু এই বাজেটত যদি চাই তাৰ যিটো আয় উপাৰ্জনত যিটো দেখা গৈছে, 1,43,600 টকা, ইমান কোটি টকা, 1,43,606 কোটি টকা বাজেটখনৰ আয় দেখুওৱা হৈছে। আহিব সিমান টকা, কিন্তু সিমান টকা অহাৰ পিছত সেই টকা ক'ত খৰচ হ'ব? সিমান টকা ক'ত খৰচ হ'ব? এক নম্বৰত খৰচ হ'ব সিমান টকাৰ 55,000 কোটি টকা কেৱল খৰচ হ'ব হিতাধিকাৰীৰ নামত। এই যে বিভিন্ন হিতাধিকাৰীবিলাক লৈছে, অৰুণোদয়ে কওক, লাখপতি মহিলাই কওক, আপোনাৰ তাৰপিছত আপোনাৰ এই যে বিভিন্ন উৎসৱ পাৰ্বণ অনুষ্ঠান, ভাওনা শিল্পী, বিভিন্ন এইসকললৈ অনুদান, অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন, তাৰ কাৰণে ইত্যাদি ইত্যাদি ইত্যাদি, এই যিবিলাক হিতাধিকাৰী, এনেকুৱা বিলাকত খৰচ কৰা হ'ব 55,000 কোটি টকা। এতিয়া আপোনালোকে নিজে চাওক যে ৰাজ্যখনৰ উন্নয়নৰ কাৰণে ধৰিছে 1,43,600 কোটি টকা, তাৰে মোটামুটি আধাতকৈ অকণমান কম সিমান টকা কেৱল খৰচ কৰিব আনপ্ৰডাক্টিভ পাৰপাছত। তাৰ পৰা কোনো উপাৰ্জন নহয়, কোনো ৰিটাৰ্ণ নাহে তাৰ পৰা, কেৱল মানুহক সন্তুষ্টি কৰিবৰ কাৰণে, মানুহক মুখ বন্ধ কৰিবলৈ সন্তুষ্টি কৰিবৰ কাৰণে 55,000 কোটি টকা কেৱল বিভিন্ন হিতাধিকাৰীৰ আঁচনিত খৰচ হ'ব। এতিয়া চাওক বাজেটখনৰ তাৰপিছত আপুনি চাওক ৰাইজৰ উন্নয়নৰ কাৰণে পইচা ক'ত থাকিল বাজেটত? 55,000টো গ'ল,
55,000 কোটি টকাটো গ'ল কেৱল সন্তুষ্টি কৰিবৰ কাৰণে আৰু কিমান লোন লৈছে 1,48,000 কোটি টকা ঋণ লৈছে এই ঋণৰ সুদ পৰিশোধ কৰিবলৈ কিমান টকা খৰচ হ'ব এবছৰত 28,721 কোটি টকা ঋণৰ সুদ দিব লাগিব সুদ দিওঁতে প্ৰিন্সিপালটো আপুনি বাদ দিয়ক ঋণৰ এবছৰত সুদ দিওঁতে যাব আপোনাৰ 28,721 কোটি টকা তাৰ পিছত দা দৰমহাত খৰচ হ'ব কিমান 36,399 কোটি টকা এতিয়া আপুনি এই তিনিটা খৰচ যোগ কৰি দিয়ক হিতাধিকাৰীৰ খৰচ যোগ কৰক আৰু আপুনি সুদত দিবলগীয়া পইচাটো যোগ কৰক আৰু আপুনি দা দৰমহাত দিবলগীয়া পইচাটো যোগ কৰক এই তিনিওখিনি যদি আমি যোগ কৰি দিওঁ কিমান টকা খৰচ হয় 1,20,128 কোটি টকা তাৰ কি পাৰপাছ হৈ যাব এই অৰ্থাৎ 1,43,606 কোটি ইমান লাখ টকাৰ ভিতৰত ইমান কোটিৰ ভিতৰত 1,20,128 কোটি টকা যাব কেৱল তিনিটা হেৰিয়াত অৰ্থাৎ আঁচনিৰ নামত যাব হিতাধিকাৰী ভোট কিনাৰ কামত দ্বিতীয়তে যাব সুদ মাৰোতে যাব আৰু তৃতীয়তে দা দৰমহা যাব গতিকে তেতিয়াহ'লে ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কিমান থাকে আমাৰ জনসাধাৰণৰ কাৰণে কিমান থাকে জনসাধাৰণৰ কাৰণে কিমান থাকিল এতিয়া আপুনি এই মুঠ খৰচৰ পৰা এই 1,20,128টো যদি আপুনি মাইনাছ কৰি দিয়ে তেতিয়া জনসাধাৰণৰ কাৰণে থাকিব মাত্ৰ 23,478 কোটি টকা গতিকে এইটোৱেই বাজেটত ৰাইজৰ কাৰণে একো নাই উন্নয়নৰ কাৰণে একো নাই ক'ত 2,09 কোটি টকা মুঠ বাজেট তাৰ পৰা ৰাইজৰ কাৰণে থাকিব মাত্ৰ 23,478 কোটি টকা কিমান দুখ লগা কথা কেনেকে ৰাইজক হেৰি কৰিছে বিশ্বাসঘাতক কৰিছে কেনেকৈ কোনো নাই ৰাইজৰ ৰাস্তা পদূলি দলং কালভাৰ্ট হস্পিটেল চিকিৎসা আপোনাৰ ইলেক্ট্ৰিচিটি খোৱা পানী ইত্যাদি 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 ৰাইজৰ যিটো উন্নয়ন এই উন্নয়নত খৰচ কৰিবলৈ ৰাখিছে মাত্ৰ 23,478 কোটি টকা তাৰ মানে বুজা গ'ল এই চৰকাৰটো কি ৰাইজৰ উন্নয়ন হওক নহওক অসম বিকাশ হওক নহওক আমি খালি ইলেকশ্যনটো জিকিব লাগে আৰু আমি শাসনত থাকিব লাগে অসম জহন্নামে যাওক অসম যি হয় হৈ থাকক আমি খালি ক্ষমতাত থাকিব লাগে দিছ ইজ দি ইছ্যু এইটো প্ৰকাশ পাইছে বাজেটৰ পৰা নাম্বাৰ 1 এতিয়া নাম্বাৰ 2 সেইকাৰণে আমি কৈছো এই বাজেটখন হিতাধিকাৰী সৃষ্টি কৰা বাজেট এতিয়া আমি 2 নম্বৰত ক'ব খুজিছো যে দৰিদ্ৰতা দূৰীকৰণটো চৰকাৰৰ মূল লক্ষ্য কিন্তু এই বাজেটত দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে কোনো ব্যৱস্থা নাই কিয় নাই আপোনালোকে চাওক নীতি আয়োগৰ প্ৰতিবেদন মতে 2023-24 অসমৰ মানুহৰ জনমূৰি আয় হৈছে মই ফ্ৰেকশ্যনটো নকওঁ ফ্ৰেকশ্যন ক'বলৈ সময় নাই মোটামুটিকে কৈছো 1,20,000 টকা অসমৰ মানুহৰ জনমূৰি আয় আৰু এই জনমূৰি আয়টো সৰ্বভাৰতীয় তুলনাত আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ তুলনাত আমাৰ অসমৰ জনমূৰি আয়টোৱে হৈছে সৰ্বনিম্ন আটাইতকৈ তলত এতিয়া এই বাজেটত আপুনি যদি চাই আমাৰ 3,45 লাখ মানুহ এই 3,45 লাখ মানুহৰ জনমূৰি আয় বঢ়াবলৈ 3,45 লাখ মানুহৰ ক্ৰয় ক্ষমতা বঢ়াবলৈ 3,45 লাখ মানুহৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে বাজেটত একো নাই মৰুনোদয় দিলে অৰ্থনৈতিক উন্নয়ন নহয় 1 লাখ টকীয়া বাইদেউ কৰিলে অৰ্থনৈতিক উন্নয়ন নহয় ভাওনাত 20,000 টকা দিলে অৰ্থনৈতিক উন্নয়ন নহয় অযোধ্যা ৰাম মন্দিৰ চাবলৈ 25 কোটি টকা খৰচ কৰিলে অৰ্থনৈতিক উন্নয়ন নহয় অৰ্থনৈতিক উন্নয়ন হ'ব লাগিব পৰিয়ালটোক কেনেকে উপাৰ্জনৰ পথ দি স্বাৱলম্বী কৰিব পাৰো সেইটো বাজেটত নাই সেইকাৰণে এই বাজেট দৰিদ্ৰ দূৰীকৰণৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বাজেট যিটো বাজেটৰ মূল লক্ষ্য হ'ব লাগিছিল এতিয়া আমি 3 নম্বৰলৈ আহো এইখন এখন কাল্পনিক আৰু লোকৰ ওপৰত নিৰ্ভৰশীল বাজেট
কাল্পনিক কল্পনা কৰি লৈছে আমি ইমানখিনি টকা পাম আৰু কৈ নিজৰ নাই লোকৰ পিঠাৰে বিহু পাতিছে নিজৰ একো নাই অসম চৰকাৰ সব কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল এতিয়া আপুনি চাওক যে বাজেটখনত ক'ৰ পৰা টকা আহিব তেওঁলোকে ক'ৰ পৰা আমদানি ক'ৰ পৰা ধৰিছে এই যে বাজেটখনত ক'লে যে 1,43,606 কোটি টকা যে বাজেটৰ উপাৰ্জন ক'ৰ পৰা আহিছে সেইটো নিজৰ একো নাই মামাৰ একো নাই মামাই একো কৰিব পৰা নাই ক'ৰ পৰা আনিছে লোকৰ পিঠাৰে বিহু কেনেকে চেন্ট্ৰেল স্পন্সৰ্ড স্কিম চেন্ট্ৰেলৰ যিবিলাক স্কিমৰ পৰা আহিব 23,197 কোটি টকা চেন্ট্ৰেল টেক্সৰ অংশ হিচাপে আহিব 40,000 কোটি টকা আৰু এই দুইটা টকা যদি আপুনি যোগ কৰে তেতিয়া হ'ব 63,147 কোটি টকা এতিয়া আপুনি চাওক তাৰমানে বাজেট পৰনিৰ্ভৰশীল বাজেটত আমদানি হৈছে আপোনাৰ 1,43,000 কোটি টকা আৰু তাৰে আপুনি লোকৰ পৰা পাম বুলি আশা কৰিছে কেন্দ্ৰৰ পৰা পাম বুলি আশা কৰিছে কিমান 63,147 কোটি টকা অৰ্থাৎ আধা মোটামুটি আধা বাজেটখনৰ আধা টকা আপুনি লোকৰ ওপৰত আশা কৰিছে পৰৰ ওপৰত নিৰ্ভৰশীল কেন্দ্ৰই যদি নিদিয়ে আগতে দিয়া নাই আগতে বানপানী পইচা দিয়া নাই বহুত পইচা দিয়া নাই এতিয়া জিএসটি পাবলগীয়া পইচা দিয়া নাই এতিয়া বহুত পইচা দিয়া নাই এতিয়া গতিকে কেন্দ্ৰই যদি নিদিয়ে তেতিয়াহ'লে আমি সেইটো যিটো আশা কৰি আছিলো তেনেকেই থাকিলে পৰ নিৰ্ভৰশীল কাল্পনিক আৰু সেইকাৰণে আমাৰ বাজেট বিলাক ইয়াৰ আগতে বাজেট যে সফল হোৱা নাই এতিয়া বাজেটত যে টকা খৰচ কৰিব পৰা নাই এতিয়া সেইকাৰণে পৰা নাই কিয় ধৰোতে ঠিকেই ধৰো আমি ইমান কিন্তু সিমানখিনি টকা গৈ শেষত নাহে কেন্দ্ৰই নপঠায় গতিকে তাৰ ফলত আমাৰ দেশৰ উন্নয়ন ক্ষতি হৈছে এতিয়া চাওক এইখন হৈছে বাজেট সেইকাৰণে আমি কৈছো এইখন কাল্পনিক বাজেট আৰু পৰৰ ওপৰত নিৰ্ভৰশীল বাজেট এতিয়া আমি কৈছো এইখন বাজেট চাওক যে বাজেটৰ লক্ষ্য হৈছে জনসাধাৰণ কিন্তু জনসাধাৰণক ৰাম টাঙুন মাৰি কৰৰ বুজাৰে জনসাধাৰণক কুঙা কৰা বাজেট ইমান কৰ কোনো উপায় নাই খালি কৰ ৰাইজৰ মূৰত টাঙুন মাৰি আনিছে এপিনেদি কৈছে পপুলাৰ চৰকাৰ কিয় পপুলাৰ ৰাইজৰ তেজ পঢ়ি খাই আছে ৰাইজৰ মূৰত টাঙুন মাৰি মাৰি পইচা আনিছে বাজেটত আপুনি চাওক বাজেটখনত আহিব ক'ৰ পৰা পইচা ক'ৰ পৰা আনিবলৈ বিচাৰিছে তাৰ পৰা আনিব বিচাৰে তাৰ পৰাই উপাৰ্জন হ'ব বুলি কৈছে 26,181 কোটি টকা টেক্সেশ্যন কমোডিটিজ এণ্ড সাৰ্ভিসেছ তাৰ পৰা উপাৰ্জন হ'ব বুলি কৈছে 17,108 কোটি টকা গুডছ এণ্ড সাৰ্ভিস টেক্সেছৰ পৰা উপাৰ্জন হ'ব বুলি কৈছে 29,407 কোটি টকা আৰু টেক্সেশ্যন প্ৰপাৰ্টি এণ্ড কেপিটেল ট্ৰানজেকশ্যন তাৰ পৰা ইনকাম হ'ব বুলি কৈছে 1,454 কোটি টকা আৰু মুঠ 74,148 crores কেৱল কৰৰ পৰা আহিব এতিয়া আপোনালোকে নিজে চাওক যে আপোনালোকে কেনেকে ক'ব এইখন বাজেট কালি কৈছো অমৃত কালৰ বাজেট বুলি কৈছো কেনেকে ক'ব আপুনি আমি হিমন্ত বিশ্ব শৰ্মাক অজন্তা নেওগক প্ৰশ্ন কৰিছো বুজাই দিয়ক মোক প্ৰত্যাহ্বানজনক তেওঁলোকে মাতক মোক অপেন মঞ্চলে মই অসমৰ ৰাইজৰ আগত কম কেনেকে অসমৰ ৰাইজক তেওঁলোকে টেটু চেপা দিছে কাৰণ গোটেই বাজেটত আপোনাৰ উপাৰ্জন হ'ব কিমান 1,43,000 কোটি টকা মই ফ্ৰেকশনটো নকওঁ বৰ দিগদাৰী হয় ইয়াত আছে পাই যাব মোটামুটিটো কৈছো 1,43,000 কোটি টকা উপাৰ্জন হ'ব আহিব তাৰে কিমান টকা আহিব টেক্সৰ পৰাই আহিব তাৰে 74,148 crores তাৰমানে আধাতকে বেছি টকা আপুনি টেক্সৰ পৰা আনিব জনসাধাৰণৰ পৰা টেক্সৰ পৰা আনিব আপুনি আজি সেইকাৰণে আপোনালোকে চাওক সব হাউচ টেক্স বিলাক ইমান বঢ়াইছে পৌৰ নিগমৰ টেক্স বিলাক বঢ়াইছে মাটিৰ ওপৰত টেক্স বঢ়াইছে পুখুৰীৰ টেক্স বঢ়াইছে সবতে টেক্স টোল টেক্সটো আছেই জিএসটিটো আছেই গতিকে এইখন বাজেট আপুনি কেনেকে ক'ব জনদৰদী বাজেট যি বাজেটে দুখীয়া মানুহক টেটু চেপা দিছে যি বাজেটে য'ত মূল্য বৃদ্ধিত মানুহে খাবলৈ নাপায় এসাঁজ খাইছে এসাঁজ নেখাইছে তেনেকুৱা ঠাইত এই বাজেটখন চৰকাৰটোৱে কেৱল নিৰ্বাচন জিকিবলৈ কেৱল হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে আমাৰ ওপৰত নাম টাঙুন মাৰি দিছে সব ৰাইজৰ পৰা মাছৰ তেলেৰে মাছ ভাজিছে সব ৰাইজৰ পৰা তোলা পইচা গোটেই আধা টকা আমাৰ ৰাইজৰ পৰা কাঢ়ি লৈ দিছে
টেক্স কৰি নি সেই টকাৰে হিতাধিকাৰী দিছে, সেই টকাৰে ভোট কিনিবলৈ গৈছে। গতিকে কিমান দেশখনৰ কাৰণে, অসমখনৰ কাৰণে এটা অক্ষমনীয় অপৰাধ এই চৰকাৰখনে কৰিছে এই বাজেটৰ যোগেদি। এতিয়া আপুনি চাওক যে এই বাজেট নিবনুৱা বিৰোধী বাজেট। আপুনি চাওক কিমান লজ্জাজনক কথা যে আজি তেওঁ কয় ভাগিন ভাগিন, তেওঁ মামা, এই গোটেইবিলাক ভাগিন, নিবনুৱা ল'ৰা ছোৱালী ভাগিন। তেওঁ কিমান ভাগিন? নিবনুৱা ল'ৰা ছোৱালী অসমত আছে পঞ্জীভূত আমাৰ মানুহ 3,45,00,000 লাখ। 3,45,00,000 মানুহৰ ভিতৰত 1,23,00,000 নিবনুৱা যুৱক যুৱতী, according to employment register। আৰু 1,23,00,000 নিবনুৱা যুৱক যুৱতীৰ ভিতৰত এইবাৰ বাজেটত মাত্ৰ 1,00,000 যুৱক যুৱতীক 1,00,000 যুৱক যুৱতীক চাকৰি দিয়াৰ লক্ষ্য লৈছে। যোৱাবাৰো 1,00,000 লৈছিলে, 1,00,000ৰ ভিতৰত 80,000 মান হয়তো দিছে, তেওঁ 94,000 দিছো বুলি মিছা মাতিছে। আমি সেইবিলাক পিছত কম। যি নহওক 1,80,000 মোটামুটি দিছে আৰু এইবাৰো 1,00,000 লৈছে। এতিয়া আপোনালোকে নিজে কওক, ক'ত 1,23,00,000 নিবনুৱা আৰু ক'ত 1,00,000 মাত্ৰ চাকৰি দিবলৈ বাজেটত লক্ষ্যহে লৈছে। দিয়েগে কিমান আমি অহা বছৰ 31 মাৰ্চত গম পামগে। দিয়েগে কিমান আমি অহা বছৰ 31 মাৰ্চত গম পাম। গতিকে এইটো হৈছে, এই বাজেটটো হৈছে মানে নিবনুৱা বিৰোধী বাজেট। আমাৰ কি বুলি কয় মামাই, তেওঁ যে যিটো কয় যে মোৰ ভাগিন, গতিকে ভাগিন বিলাকৰ প্ৰতি তেওঁৰ যে দায়বদ্ধতাটো নাই, সেইটো এই বাজেটতে প্ৰতিফলিত হৈছে। এতিয়া আপুনি চাওক যে এই বাজেটখন পশ্চাদগামী বাজেট আৰু ঋণাত্মক বাজেট আৰু ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী বাজেট। এটা হৈছে মানুহ আগলৈ যাব লাগে, ই পিছলৈ আনিছে। ৰাজ্যখনক আগলৈ লৈ যাব লাগে আমি বছৰে বছৰে, কিন্তু এই বাজেটখনে আমাক কি কৰিছে? পিছুৱাই লৈ আনিছে, অৰ্থনীতি পিছুৱাই লৈ আনিছে। ই পশ্চাদগামী বাজেট। আৰু ঋণাত্মক বাজেট, পজিটিভ হ'ব লাগে, ই নিগেটিভ কৰিছে সব কথা, ঋণাত্মক বাজেট। গতিকে কেনেকে ঋণাত্মক বাজেট আৰু কেনেকে এখন পশ্চাদগামী বাজেট, তাক আমি বাজেটৰ তথ্যৰে আমি প্ৰমাণ কৰিছো। এতিয়া চাওক যে বাজেটখনত আমাৰ অসমৰ মানুহ আছো আমি 3,45,00,000। মই আগতেও কৈছো যে 3,45,00,000 মানুহৰ ভিতৰত 1,60,00,000 মানুহক হিতাধিকাৰী বনাইছে। 1,60,00,000 মানুহক হিতাধিকাৰী বনাইছে। এই অৰুণোদয়, লাখপতি বাইদেউ, বিভিন্ন উৎসৱ পাৰ্বণ, মই আগতেও কলো, অযোধ্যাকে ধৰি বিভিন্ন মঠ মন্দিৰ ভ্ৰমণ আদি এই বিভিন্ন যিবিলাক হিতাধিকাৰী যোৱাকালি ঘোষণা কৰিলে, এই হিতাধিকাৰী বিলাকৰ কিমান সামৰিছে মানুহ? 1,60,00,000 মানুহ। এতিয়া আপোনালোকে নিজে চাওক, দেশখনত যদি আছে 3,45,00,000, তাৰে আপুনি প্ৰায় 80,00,000-90,00,000 ল'ৰা ছোৱালী ধৰক, 18 বছৰ তলৰ ধৰক, তেতিয়াহ'লে বাকী যি থাকিল, যিমান পপুলেশ্যন থাকিল, তাৰ আধা পপুলেশ্যন তেওঁলোকে কি কৰিছে? হিতাধিকাৰী কৰিছে, হিতাধিকাৰী কৰিছে। গতিকে এতিয়া সেইকাৰণে এই হিতাধিকাৰী কি? হিতাধিকাৰীৰ পৰা কোনো উপাৰ্জন নহয়, আনপ্ৰডাক্টিভ। এইবিলাক খৰচ হৈছে কমপ্লিটলি আনপ্ৰডাক্টিভ, ইয়াৰ পৰা কোনো প্ৰডাকশ্যন নাহে। গতিকে ই আমাক পশ্চাদগামী বাজেট, আমাক এইটো লং লাষ্টিং নহয়, টেম্পৰেৰী। ইয়াৰ পৰা একো তাৎক্ষণিকভাৱে কিবা এটা বেনিফিট পাব, কিন্তু তাৰ দ্বাৰা ইকনমিক একো নহয় বা কোনো পাৰ্মানেণ্টলি কাৰো আত্মসংস্থাপন নহয়। গতিকে এই কাৰণে কোৱা হৈছে এইখন পশ্চাদগামী বাজেট, ঋণাত্মক বাজেট। ইয়াৰ পিছত দ্বিতীয়টো চাওক, অসমৰ আমাৰ দীৰ্ঘদিনীয়া সমস্যা বিদ্যালয় প্ৰাদেশিকৰণ, শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ, অংগনাবাদী মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ দৰমহা নিয়মীয়াকৰণ, তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ, ঠিকাদাৰসকলৰ বৃহৎ পৰিমাণৰ অনাদায় বিল প্ৰায় 22,000 কোটি টকা, এইবিলাক মুকলি কৰি দিবৰ কাৰণে বাজেটত কোনো পুঁজিৰ ব্যৱস্থা কৰা নাই, কোনো নাই। তুমি লাখপতি বাইদেউ সৃষ্টি কৰিব বিচাৰিছা, কেইগৰাকী? কিন্তু এই অংগনাবাদী বিলাক তোমাৰ বাইদেউ নহয় নেকি? এই আশা কৰ্মী বিলাক তোমাৰ বাইদেউ নহয় নেকি? এই স্কুলত ভাত ৰান্ধি থকা ৰান্ধনী বিলাক তোমাৰ বাইদেউ নহয় নেকি? সেইবিলাকক তুমি 900 টকা দি ৰাখিবা আৰু সেই 900 টকাও ৰেগুলাৰ নহয়।
গতিকে আপোনালোকে চাওক সেইখিনি মানুহৰ কাৰণে আজি ভেঞ্চাৰ স্কুলত হাজাৰ হাজাৰ শিক্ষক আজি টেট শিক্ষক আজি তেওঁলোকে দৰমহা নোপোৱাকে হাহাকাৰ কৰি শিক্ষাদান কৰি আছে তেওঁলোকৰ কাৰণে বাজেটত একো নাই তেওঁলোকৰ কাৰণে একো নাই কিয় তেওঁলোক সংখ্যাত কম আমাক খালি ভোটটোহে লাগে এইবিলাক মানুহ মৰক দৰকাৰ আমাক ভোটটো লাগে গতিকে ভোট য'ত আহিব আমি তাত খৰচ কৰিম গতিকে এইটো হৈছে সেইকাৰণে এইখন পশ্চাদগামী বাজেট ইয়াৰ পিছত আপোনালোকে চাওক যে চৰকাৰৰ অসমৰ বান সমস্যা ইমান সাংঘাতিক বানপানীৰ সমস্যা কিন্তু বানপানীৰ সমস্যা যে যিটো ফ্লাড ডাইভাৰশ্যন ৱাটাৰ ডাইভাৰশ্যন তাত তেওঁলোকে কিমান টকা ধৰিছে মাত্ৰ 200 কোটি টকা ধৰিছে কি হ'ব 200 কোটি টকাৰে 200 কোটি টকাৰে কি হ'ব এতিয়া আপোনালোকে চাওক যে আমাৰ নিবনুৱা সমস্যা ইমান ভয়াবহ মই আগতেও কৈছো যে নিবনুৱা সমস্যা ইয়াৰ যিটো স্কিল এণ্ড এমপ্লয়মেণ্ট এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট তাত কিমান টকা খৰচ ধৰিছে 354 কোটি টকা ধৰিছে 354 কোটি টকা ধৰিছে ক'ত যে স্কিল এণ্ড এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট অৰ্থাৎ যাৰ যোগেদি আমাৰ নিবনুৱা যুৱক যুৱতীবিলাকে প্ৰশিক্ষণ পায় কৰ্মসংস্থাপন লাভ কৰিব পাৰিলেহেঁতেন আৰু যিটো ষ্টাৰ্টআপ ভেঞ্চাৰত ধৰিছে মাত্ৰ 18 কোটি টকা 18 কোটি টকা কি হ'ব আনহাতে অযোধ্যা ভ্ৰমণ কৰিবলৈ ধৰিছে কিমান 25 কোটি টকা অযোধ্যা ৰাম মন্দিৰ ভ্ৰমণ কৰিব গতিকে এতিয়া আপোনালোকে নিজে চাওক যে আজি হিমন্ত বিশ্বৰ কি কমিটমেণ্ট আছে আমাৰ নিবনুৱা যুৱক যুৱতীবিলাকৰ কাৰণে তেওঁ যে সেইবিলাকক ভাগিন বুলি সম্বোধন কৰে তেওঁক যে মামা বুলি যিবিলাকে মাতে তেওঁকে শ্ল' পয়জনিং কৰি মাৰিবলৈহে বিচাৰিছে তেওঁকে শ্ল' পয়জনিং কৰি মাৰি কাৰণ তেওঁলোকৰ কাৰণে একো নাইকিয়া আনকি ইমান কোটি কোটি টকা 2,09 কোটি টকাৰ মানে টোটেল খৰচ কৰিম বুলি কৈছে বাজেটখনত তাৰ ভিতৰত মাত্ৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে ধৰিছে মাত্ৰ 353 কোটি টকা তাৰ মানে কি স্কিল ডেভেলপমেণ্ট কাৰ কাৰণে আমাৰ যুৱক যুৱতীবিলাকে তাত প্ৰশিক্ষণ লোৱা হলে আত্মসংস্থাপন পালেহেঁতেন ষ্টাৰ্টআপ ভেঞ্চাৰৰ কাৰণে কিমান দিছে মাত্ৰ 18 কোটি টকা কি হয় এপাচি কচু শাকত এটাও নহয় ঠিক সেইদৰে এতিয়া আপুনি চাওক যে এই ইমান কম কোটিত এইটো গ'ল তাৰপিছত আপুনি আহক চাহ শ্ৰমিক আজি চাহ শ্ৰমিক বিলাকক চাহ শিল্পটো হৈছে আমাৰ অসমৰ অৰ্থনীতিৰ এটা কামিহাৰ বুলি আমি কামিহাৰ চাহ শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে মাত্ৰ 75 কোটি টকা ধাৰ্য কৰিছে 75 কিন্তু তুমি যে কৈ আছিলা আমি এওঁলোকৰ মজুৰি বঢ়াম ৱেজ বঢ়াম পঢ়াবলৈ ক'ত ইয়াত ধৰিলে অকল তুমি কল্যাণৰ কাৰণে এই যে তেওঁলোকৰ ইলেক্ট্ৰিচিটি বিল দিবলৈ বাকী আছে সেইবিলাকৰ কাৰণে 75 কোটি ধৰিছে তাৰ মানে ভোট বেংক লাগে খালি চাহ শ্ৰমিকসকলক ভোটটো দিব লাগে বিজেপি কিন্তু ভোট বেংকৰ বাহিৰে আজি তোমালোকে তেওঁলোকক এই 75 কোটি টকা দি শোষণ কৰাৰ বাহিৰে একো কাৰণে শোষণ কৰিছে বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক শোষণ কৰিছে কাৰণ তেওঁলোক আমাৰ অৰ্থনীতিৰ বুনিয়াদ আমাৰ অৰ্থনীতিৰ কামিহাৰ কিন্তু তেওঁলোককেই মাত্ৰ কল্যাণৰ কাৰণে 75 কোটি টকা দিছে গতিকে আপোনালোকে চাওক য'ত ইমান লাখ লাখ কোটি টকা ধাৰ্য কৰিছে তাত মাত্ৰ 75 কোটি টকা আছে চাহ শ্ৰমিক কি যে তেওঁলোকে লিখা পঢ়া নাজানে তেওঁলোক মানে ইমান কনচিয়াছ নহয় গতিকে কণাহাঁহক পতান ধান দি দিছে এতিয়া আপুনি চাওক ইয়াৰ পিছত আপুনি চাব যে কৃষি আমাৰ ৰাজ্যখনৰ আমি গোটেইবিলাক নাই ধৰা গোটেইবিলাক ধৰিলেতো 1 ঘণ্টা 2 ঘণ্টা লাগিব মই মেইন আমাৰ কৃষিটো হৈছে আমাৰ অসমৰ এটা মূল অৰ্থনীতিৰ ভেটি আমাৰ কৃষি কিন্তু কৃষিৰ ক্ষেত্ৰত বাজেটত কিমান টকা ধৰিছে জানেনে কৃষিৰ ক্ষেত্ৰত ধৰিছে মাত্ৰ 2,445 কোটি টকা 2,445 কোটি টকা কৃষিৰ ক্ষেত্ৰত ধৰিছে আৰু এই টকাটো কিমান জানেনে যোৱাবাৰ যিমান টকা ধৰিছিল তাতকে 10% কম বাজেট বাঢ়িবহে লাগে আমি যে কৈছো পশ্চাদগামী আগলৈ যাব লাগে আগলৈ নগৈ পিছলৈ আহিছে যোৱাবাৰ কৃষি বাজেটত যিমান টকা ধৰিছিল তাতকে 10% কম কৰিছে বাজেট এইবাৰ কৃষিত whereas কৃষিত বেছি টকা দিব লাগে
আমাৰ কৃষকক বেছি টকা দিব লাগে, কৃষিৰ উন্নয়ন আমি কৰিব লাগে, আমাৰ কৃষি প্ৰধান ৰাজ্য। গতিকে এয়া হৈছে বিজেপি চৰকাৰৰ কৃষকৰ প্ৰতি চৰম প্ৰতাৰণা। কাৰণ কৃষকক যদি বেছিকে পইচা দিয়া যায়, চাহ শ্ৰমিকৰ কাৰণে যদি বেছিকে পইচা দিয়া যায়, অৰুণোদয় আমি কেনেকে কৰিম? আমি হিতাধিকাৰী বিলাক কৰি মানুহৰ ভোট বিলাক কেনেকে কিনিম? এতিয়া নিযুত মইনা বুলিও উলিয়াইছে, যে আমি কেনেকে কিনিম এইবিলাক। ঠিক সেইদৰে আপুনি চাওক, এতিয়া আমি শেষলৈ আহিলো আৰু এতিয়া শেষৰটো হল আটাইতকৈ ভয়ংকৰ কথা, যিটো স্বাস্থ্য। যে জনসাধাৰণৰ ৰাজ্যখনৰ স্বাস্থ্যটোৱে হৈছে আটাইতকৈ মূল সম্পদ। মানুহে উপাৰ্জন কৰিব নোৱাৰে, ৰাজ্যখন উন্নয়ন নহয়। আৰু আমি মানুহবিলাকে যদি উপাৰ্জন কোনেও নকৰো, ৰাজ্যৰ GSDP নাবাঢ়িব, আমি উন্নয়ন কৰিব নোৱাৰিম। কিন্তু আমাৰ ৰাজ্যখনৰ স্বাস্থ্যৰ শিতানত এই চৰকাৰে কিমান খৰচ কৰিছে চাওকচোন, যে কিমান অক্ষমনীয় অপৰাধ কৰিছে। স্বাস্থ্যৰ শিতানত ধৰিছে মাত্ৰ 5,354 কোটি টকা। আৰু এই টকাটো যোৱাবাৰ কিমান ধৰিছিলে? 23-24 বাজেটত কিমান ধৰিছিলে? 7,500-600 কোটি টকা যোৱাবাৰ। আৰু এইবাৰ ধৰিছে 5,354 কোটি টকা, অৰ্থাৎ যোৱাবাৰতকে 9% কমকে ধৰিছে স্বাস্থ্য। যাব লাগে আগলে, গৈছো পিছত। সেইকাৰণে আমি কৈছো এখন পশ্চাদগামী বাজেট। এতিয়া আপোনালোকে চাওক, তাতোতকৈ ভয়ংকৰ কথা যে যোৱা তিনিটা বছৰৰ বাজেটত 21-22, 22-23 আৰু এতিয়া 23-24 এই তিনিটা বছৰৰ বাজেটত আপোনালোকে যদি চাই দেখিব, ক্ৰমাগতভাৱে স্বাস্থ্য শিতানত টকা কমি আহিছে। স্বাস্থ্য শিতানত আটাইতকৈ বেছি টকা দিব লাগে, কিন্তু স্বাস্থ্য শিতানত ক্ৰমাগতভাৱে টকা কমি আহিছে। আৰু এইবাৰ যোৱাবাৰ আমি ফিগাৰে দি দিছো, চেলেঞ্জ কৰিছো, নহয় বুলি কওক তেওঁলোকে কাইলৈ, হিম্মত আছে যদি, এইটো মিছা কথা কৈছে বুলি কওক, হিম্মত আছে যদি। আমি যে যোৱাবাৰ ধাৰ্য কৰিছে 5,354 কোটি টকা স্বাস্থ্যৰ শিতানত, সেইটো তাৰ আগৰ বছৰতকে কম। আৰু এইবাৰ যোৱাবাৰ ধাৰ্য কৰিছে 7,506 কোটি টকা, আৰু এইবাৰ ধাৰ্য কৰিছে 354 কোটি টকা, একদেশকে 200 কোটি টকা কম, 9% কম। গতিকে স্বাস্থ্যৰ প্ৰতি যে গুৰুত্ব দিয়া নাযায়, কাৰণ এইবিলাকত টকা বেছিকে ধৰিলে মই হিতাধিকাৰী নোৱাৰিম, মোৰ ইলেকশ্যনহে জিকিব লাগে, মই গাদীতহে থাকিব লাগে। এইবিলাক কেলৈ লাগিছে? মোক ভোট লাগে, মই গাদীত থাকিব লাগে। এইটো হৈছে টিছ্যু। সেইকাৰণে যে এই বাজেটখন যে আন কেইবছৰৰ যিকেইখন বাজেট, সেই বাজেটৰ দৰেই এখন ব্যৰ্থ আৰু অসম্পূৰ্ণ বাজেট। আগৰ বাজেটৰ বহুত প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে। আনকি যোৱা বছৰ যিখন বাজেট, 23-24 যিখন বাজেট, সেই বাজেটত 40% টকা আজিলৈকে খৰচ কৰিব পৰা নাই। আৰু কিয় খৰচ কৰিব পৰা নাইকিয়া? খৰচ কৰিব পৰাৰ অন্য কাৰণ নহয়, টকাই নাইকিয়া। এই যে আমি আগতে কলো, যিটো যে ধৰোতে দেখুৱাই দিছে আমি ইমান টকা, কিন্তু সিমান টকা নাহিলে কেন্দ্ৰৰ পৰা, নহয় কাৰণে টকা নাই। এতিয়া ইয়াত ৰেকৰ্ডত আহিব খৰচ কৰিব পৰা নাই বুলি আহিব, বাজেটত ধাৰ্য আছিলে, খৰচ কৰিব পৰা টকা নাই। গতিকে এইবাৰো বাজেট কেনেকুৱা এখন ফ্লপ বাজেট হ'ব, তাৰ বাহিৰে একো নহয়। এই বাজেটে গোটেই অসমখন আমাৰ অৰ্থনৈতিকভাৱে একেবাৰে জুৰুলা কৰি পেলাব, কাৰণ ইমান বৃহৎ পৰিমাণৰ টকা নন প্ৰডাক্টিভ পাৰপাছত খৰচ কৰা হৈছে, উৎপাদনশীল কামত খৰচ কৰিব লাগে। মই যদি 10 টকা খৰচ কৰিছো, তাৰ পৰা মোৰ 20 টকা আহিব লাগে। মই যদি 500 টকা খৰচ কৰিছো, তাৰ পৰা মোৰ 1000 টকা ৰিটাৰ্ণ আহিব লাগে। কিন্তু সেইটো নাই, চব গৈছে। সব যেনেকে সৰু সৰু বাচ্চাক আমি চকলেট দিওঁ, মৰ্টন দিওঁ, দি সুখী কৰি ৰাখো, মৰম কৰি ৰাখো, সেইটোৱে কাম কৰিছে, তাৰ বাহিৰে একো কৰা নাই। যে আমি তোমালোকক দিছো, খালি ভোট দিবা, খালি বিজেপিক ভোট দিবা, তাৰ বাহিৰে একো কৰিব নালাগে। গতিকে এইটো এটা ভয়াৱহ এটা অৱস্থা। এই বাজেটখন আমি কণ্ডেম কৰিছো। এইখন বাজেট যে জনসাধাৰণৰ মেণ্ডেট লৈ, জনসাধাৰণৰ ৰায় লৈ, তেওঁলোকে জনসাধাৰণৰ কল্যাণৰ কাৰণে প্ৰতিশ্ৰুতি দি তেওঁলোকে চৰকাৰ গঠন কৰি আমাৰ পৰা নিয়া পইচা সব আমাৰ পৰা চুচি নিছে। 74,000 crores আমাৰ পৰা নিছে, টেক্সৰ পৰা লৈ গৈছে।
সেই পইচাৰেই বাকী কাম কৰিব, মাছৰ তেলেৰে মাছ ভাজিব, নিজৰ একো নাই। বাকীখিনি টকা কেন্দ্ৰৰ চেন্ট্ৰেল স্পন্সৰ স্কিম আৰু টেক্স তাৰ পৰা আহিব। চৰকাৰৰ কাম কি? চৰকাৰে নিজে একো উপাৰ্জন কৰিব পৰা নাই, নিজে একো উৎপাদন কৰিব পৰা নাই, নিজে একো টেক্স আহৰণ কৰিব পৰা নাই, লোকৰ পিঠাৰে বিহু পাতিছে। গতিকে সেইকাৰণে এই বাজেটখন আমি সম্পূৰ্ণৰূপে এখন জনবিৰোধী, অসম বিৰোধী, অসমৰ স্বাৰ্থৰ বিৰোধী এখন বাজেট। এই বাজেটখনক আমি ধিক্কাৰ দিছো, মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ দিছো, আৰু অসমৰ ৰাইজক আমি সেইকাৰণে এই কথাবিলাকৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছো। ধন্যবাদ। শুনক, ভূপেন বৰাই কি অৰ্থত কৈছে, কি নকৈছে, ইয়াৰ উত্তৰটো ভূপেন বৰাইহে দিব পাৰিব, মই কেনেকে দিব পাৰিম? হয় নাই, মইতো দিব নোৱাৰো। মইতো ভূপেন বৰাৰ কথাটো ভূপেন বৰাই উত্তৰ দিব পাৰিব, মই নোৱাৰো। আৰু আপুনি কৈছে, মই এতিয়াহে গম পাইছো, আই এম চৰি, মই আপডেট নহয়। মই মানে তেওঁ কি কৈছে গোটেই বস্তুটো চোৱা নাই। আৰু যিয়েই নহওক, এইটো আজি উত্তৰ দিবলগীয়া কথা এইকাৰণে নাই, এনাফ টাইম আছে। এপ্ৰিলত হ'ব ইলেকশ্যন, আমি এইটো চাই ল'ম। আমাৰতো চব ৰেডিয়ে আছে, কেণ্ডিডেট এভৰিথিং আমাৰ ৰেডিয়ে আছে। ইট ইজ এ মেটাৰ অফ টাইম খালি। গতিকে সেইকাৰণে এইটো চাই লওঁ, কাইলৈ পৰহিলে ক্লিয়াৰ হৈ যাব। নাই সেইটো আমিও আমাৰ কেণ্ডিডেটক আমি দি দিছো চিক্ৰেট হেৰি, যে তুমি ৰেডি থাকা, কাম কৰি থাকা, টিকেট পালে পাবা, নেপালে নাই, কিন্তু তুমি কাম কৰি থাকা। আমি দি দিছো অলৰেডি, আমি দি দিছো। নেপালে নহয়, মানে নেপালে মানে এই অৰ্থত কৈছো, আমি 4টা বিচাৰিছোতো, আমি 4টাতে কাম কৰি থাকিবলৈ কৈছো, সেই অৰ্থত কৈছো। সেইটো নাই, পোৱাটো পামেই, নেপাবলেতো নহয়। ইমানখিনি যুঁজ দিছো যেতিয়া, গতিকে সেইটো আপোনাক মই কাইলৈ পৰহিলে কম, আৰু সময় আছে আজিকালি। এই ক্ষেত্ৰত মই তেওঁৰ কথাটোৰ একো উত্তৰ নিদিওঁ। তেওঁৰ কথা মই একো নিদিওঁ, কাৰণ এইবিলাক কোৱা মানে বিতৰ্ক বাঢ়ি যাব। মই একো নকওঁ, সময় আছে, সময়ত সকলো কথা ওলাই পৰিব নহয়। দুধ কা দুধ, পানী কা পানী, চব হৈ যাব সময়ত। মই আজি একো নাই, ক'বলৈ দিয়ক। তেওঁ কোৱাটো চব নহয়। কৈ থাকিলে হ'ল, তেওঁ কৈ থাকক। আমিতো কোৱা নাই এতিয়া, আমি কোৱা নাই, দেখি আছে মানুহে। গতিকে তেওঁ কৈ থাকক। লোকৰ কথাবিলাক মোক কিয় সুধি থাকে? মই খালেকৰ স্পক্সমেন নে, মই ভূপেন বৰাৰ স্পক্সমেন নে মই হেৰিয়াৰ মনোৰঞ্জনৰ স্পক্সমেন? কওকচোন। তেওঁলোকৰ কথাবিলাক মোক কিয় সুধি আছে? এই পাৰ্টিৰ ভিতৰৰ কথা মইতো মোৰ পাৰ্টি জানো। আমাৰ পাৰ্টিত টকাৰ লেনদেন নাই, আজিলৈকে হোৱা নাই এতিয়ালৈকে, আৰু কোনোবাই ক'বও নোৱাৰে আমাৰ পাৰ্টিত নাই। মই মোৰ পাৰ্টিহে জানো দেই। সময় আছে, বহুত সময় আছে, হৈ যাব।